যিটো সময়ত বিশ্বত বাওঁপন্থী লেফটিজিমৰ চিন্তাৰ প্ৰচাৰ হৈছিল। কাৰণ লেফটিজিমৰ বা বাওঁপন্থী লোকসকলৰ তেওঁলোকৰ আদৰ্শই হ'ল যে বিশ্বত আমি এখন বিপ্লৱৰ বাবে প্ৰস্তুত কৰা। আৰু সেইকাৰণে প্ৰত্যেকটো লেখনিতে নোপোৱাৰ বেদনা আৰু ঋণাত্মক চিন্তাই কেন্দ্ৰীয় শক্তিৰূপে প্ৰতিষ্ঠা হৈছিল। কিন্তু সময়ৰ লগে লগে এই কথা প্ৰমাণ হ'ল যে বিপ্লৱৰ পিছত কি? বিপ্লৱৰ পিছত পৃথিৱীখন ধুনীয়া হ'ব নে বিপ্লৱৰ পিছত আগৰ পৃথিৱীতকৈ পৃথিৱীখন বেয়া হ'ব? তাক বাওঁপন্থী লোকসকলে উত্তৰ দিব নোৱাৰিলে। ৰাছিয়াত বিপ্লৱ হ'ল। ৰাছিয়া বিপ্লৱৰ পিছত আগবাঢ়ি গ'ল, পিছ পৰি গ'ল, তাক আজি আমি কোনেও নাজানো। ৰাছিয়াই এটা সময়ত নিজে ক'লে যে আমি বিপ্লৱৰ সেই পৰ্যায়ৰ পৰা ওলাই আহিম। গ্লাছনোট পেৰেষ্ট্ৰইকাৰ দৰে ৰিফৰ্ম হ'ল।